নমস্কাৰ, আদাব, সত শ্ৰী আকাল, কুমব্ৰক সুদুং, খুলুমবাই, জুলে, কাৰ্ডম, ক্ৰুপটাম। বহুদিন ফেচবুক লাইভত অহা নাই, আজি বোলো পটককে অকণমান সময়ৰ কাৰণে আহোঁ। তো জুবিন দাই গাই থৈ গৈছিল, এন্ধাৰ হ'ব নোৱাৰো, মচি দিব নোখোজো, আজি জুবিন ক্ষেত্ৰ অন্ধকাৰ। জুবিন ক্ষেত্ৰ অন্ধকাৰ কিয়? এইটো সকলোৰে প্ৰশ্ন তেনেকুৱাই হ'ব, মোৰ যেনেকৈ প্ৰশ্ন হৈছে, জুবিন ক্ষেত্ৰ অন্ধকাৰ কিয়? যদি APDCL-এ পাৱাৰ ছাপ্লাই কৰিবলৈ অসমৰ্থ, দেন এই যে আজিকালি হেৰি ওলাইছে, PM সূৰ্য ঘৰ, চলাৰ প্লেট দি দিয়ে যে 2 কিলোৱাট, 3 কিলোৱাট, 3 কিলোৱাট এটা চলাৰ পেনেল কিয় বহাই নিদিয়ে তাত? চলাৰ দি দিয়ক না। 3 কিলোৱাট চলাৰ দিলে আপোনাৰ 3 কিলোৱাট ইউজ নহয় নহয় পাৰ ডে, পাৰ মান্থ 3 কিলোৱাট ইউজ নহয় নহয়। গতিকে জুবিন দাই গাই থৈ গৈছে, এন্ধাৰ হ'ব নোৱাৰো, মচি দিব নোখোজো, পাখি মেলা অতীতক। গতিকে এইবিলাক কৰিব নাপায়, এইবিলাক কৰিব নালাগে। জয় জুবিন দা। ভিক্টৰ দাসক আমি সমৰ্থন কৰিছোঁ আৰু বহুতকেইটা মেছেজ, বহুকেইটা হেছটেগ ইউজ কৰিছোঁ, ৰিলিজ ভিক্টৰ দাস, ৰিলিজ সোনম ৱাংচুক, তেনেধৰণে। আৰু ভিক্টৰ দাই হয়তো নাজানে, ভিক্টৰ দাসে নাজানে, ভিক্টৰ হয়তো মোৰ সমনীয়াই হ'ব, গতিকে ভিক্টৰ বুলি কৈছোঁ। ভিক্টৰে হয়তো নাজানে, ভিক্টৰে যেতিয়া জেলত আছিল, আমি বহু মানুহে ভিক্টৰ ৰিলিজৰ কাৰণে ভিক্টৰক কাৰামুক্ত কৰিব লাগে বুলি NSA লগাইছে, এইটো চৰকাৰী এটা ষড়যন্ত্ৰ, গতিকে তাক মুক্তি দিব লাগে বুলি আমি বহুতে হেছটেগ ব্যৱহাৰ কৰিছোঁ। বা অখিল গগৈ ডাঙৰীয়া, আমাৰ ৰাজ্য দলৰ সভাপতি, সন্মানীয় সভাপতি, ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ মানে বিধায়ক অখিল গগৈ ডাঙৰীয়াই বহুবাৰ কৈছে কিন্তু ভিক্টৰ দাসক মুক্তি দিব লাগে, ভিক্টৰ দাসক কিয় NSA লগাইছে। গতিকে ভিক্টৰ দাই এইবিলাক ভিডিঅ' চোৱা প্ৰয়োজন আছে দেই। কালি তেওঁৰ মই লাইভটো চাইছোঁ সম্পূৰ্ণ, ভিক্টৰৰ লাইভটো মই চাইছোঁ। তাত কিন্তু বিৰোধীৰ বিষয়ে কিবা কিবি কথা কৈছে ভিক্টৰে। এবাৰ অখিল দাই যে তোমাৰ হৈ কথা কৈছিলে, তোমাক ৰিলিজ কৰিবৰ কাৰণে যে অখিল দাই মাত মাতিছে, বা আমি মাত মাতিছোঁ ৰাইজৰ দলে, তুমি এইটো অলপ মন কৰিবা হা। গতিকে জুবিন ক্ষেত্ৰ অন্ধকাৰ হ'ব নালাগে আচলতে। জুবিন দাই আমাক বৰ অসমখনক বৰ অসম হিচাপে চাব বিচাৰিছেতো। ইয়াত কোনো মিয়া, হিন্দু, মুছলমান, খ্ৰীষ্টানৰ কোনো একো ঘেণ্টা নাই ইয়াত অসমীয়া যিবিলাক আছে, অসমীয়া লগ হ'ব লাগে, অসমীয়া হৈ থাকিব লাগে। আৰু জুবিন দাই তেতিয়া আমি মেট্ৰিক পাছ কৰাৰ আগে পিছে এখন চিনেমা ৰিলিজ কৰিছিলে, মানে হেৰি, তুমি মোৰ মাথো মোৰ মনত আছে। তাৰ এটা গান আছিল, পোহৰৰে চাকি গছি আমি জ্বলামে দিন জ্বলাম, সুৰে সুৰে গীত ৰচি আমি গানেৰে জীৱন জুৰাম, নীলিমাৰ সিপাৰে আছে ৰৈ আমালে আৰু এক পৃথিৱী, ধুমুহাক আগচি আমি হম সেন্সেশন, সঁচাৰে গঢ়ি নিম নিউ জেনেৰেশ্যন, নাথাকে আৰু কাৰো মনত ফ্ৰাষ্ট্ৰেশ্যন, অতীতক ভাঙি আনিম নতুনৰ ৰিভলিউশ্যন। গতিকে পোহৰৰে চাকি গছি জুবিন ক্ষেত্ৰ অন্ধকাৰ হোৱাটো, জুবিনক হত্যা কৰিলে বুলি আমাৰ মামাই কৈ থৈ গৈছে, গতিকে আমি হত্যা বুলি ভাবিম। জুবিনক হত্যা কৰাৰ পিছত জুবিন দাক ন্যায় প্ৰদান কৰিব পৰা নাই। আৰু জুবিন ক্ষেত্ৰ যিহেতু এটা ধাম বুলি ক'ম আমি, এটা কি বুলি ক'ম, এইটো এটা মানে আধ্যাত্মিক এটা হেৰিলে
পৰ্যবেক্ষিত হৈছে গতিকে সেই স্থানটো সেই পুণ্য স্থানটো পবিত্ৰ স্থানটো আমি যেনেকৈ বৰদোৱা আমাৰ যেনেকৈ যিবিলাক আমাৰ পবিত্ৰ স্থান আছে আমাৰ সত্ৰবোৰ আছে আমাৰ মন্দিৰ আছে মছজিদ আছে গীৰ্জাঘৰ আছে আমি সকলোকে ৰেচপেক্ট কৰোঁ গতিকে সেই তেনেধৰণে আমি সদায় উজলি থকাটো বিচাৰোঁ আমি জুবিন ক্ষেত্ৰ গতিকে আমি ভাবোঁ আৰু আমাৰ মাজত এনেকুৱা মানুহো আছে গতিকে কাইলৈ হয়তো কোনোবাই চ'লাৰ লগাই দিব কিন্তু চাই থাকিব অসমীয়া ইমান দুখীয়া নহয় আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম ৰঘুনাথ চৌধুৰী কৈ থৈ গৈছে আৰু আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা শ্ৰদ্ধাৰ ভূপেন হাজৰিকা ডাঙৰীয়াই গাই থৈ গৈছে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব সেইটো কথা কৈ থৈ গৈছে কিন্তু আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম সেই বুলি কোৱাৰ পিছত ভূপেন হাজৰিকাই কৈছে যে নহয় আমি ধনী আমি 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 অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব গতিকে আমি মানে কৈছোঁ ন এটা এনেকুৱা এটা জাতি অসমীয়া জাতিটো মানে কিন্তু উপায় নাই ৰাজনৈতিক ষড়যন্ত্ৰত আমাৰ জাতিটোক কোঙা কৰিছে জাতিটোক আগবাঢ়ি যোৱাত বাধা হিচাপে ৰাজনৈতিকভাৱে কিছুমান ষড়যন্ত্ৰ চলিছে গতিকে অসম আন্দোলনৰ সময়ৰ পৰা প্ৰফুল্ল মহন্তৰ দিনৰ পৰা আমি শুনিছোঁ বহু কথা পৰাগ দাসৰ হত্যা হৈছে আলফা সজাই বহু ভাল ভাল ল'ৰা হত্যা কৰিছে গতিকে এইবিলাক সেইবোৰ 1985 নহয় এতিয়া 2025 দিছ ইজ 2025 85ৰ পৰা 40 বছৰ হৈ গৈছে কিন্তু 40 years back we are rebel আমি ৰেবেলবোৰ আছো ন ভিক্টৰ দাস আছে স্বৰ্গদেউদাই আছে আমি কাকো ঘেণ্টা কেয়াৰ নকৰোঁ এনেকুৱা বহু হাজাৰ কোটি কোটি মানুহ আছে মই আগৰটো লাইভতো কৈছোঁ গতিকে ইয়াত জাতীয়তাবাদ জিন্দাবাদ মই আগতো কৈছোঁ ইয়াত আঞ্চলিক শক্তিয়েহে আমাৰ অসমখনক উদ্ধাৰ কৰিব পাৰিব ইয়াত কোনো মানে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে আমাৰ অসমৰ হৈ কোনেও কাম নকৰে গতিকে আঞ্চলিক দলৰ আমি সমৰ্থক কৰ্মকৰ্তা মই ৰাইজৰ দলৰ কৰ্মকৰ্তা হয় গতিকে আঞ্চলিক দলক আমি নৈ কৰিব নোৱাৰোঁ আমি আঞ্চলিক দলৰ চৰকাৰ গঠন কৰিব লাগিব অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আমি কাম কৰিব লাগিব প্ৰতিটো জাতি জনগোষ্ঠী অসমীয়াৰ হৈ পেলাই অসমীয়া বুলি পেলাই প্ৰত্যেককে ৰেচপেক্ট কৰিব লাগিব আমি কোনোবা মিচিঙক আমি নেগলেক্ট কৰা মিচিঙক আমি মানে তেনেকুৱা ধৰণৰ আমাৰ মনোভাৱ থাকিব নালাগিব বড়োৱে মিচিঙক মিচিঙে অসমীয়াক অসমীয়া মিচিঙক এইবোৰ আমাৰ ভেদাভেদ থাকিব নালাগিব তেতিয়া আমি অসমীয়া বুলি এটা বৰ অসম হৈ পেলাই আমি জীয়াই থাকিব পাৰিম নহ'লে আমাক শেষ কৰি পেলাব হাজাৰ হাজাৰ বিঘা মাটি পৌনে 2 आंख वाले ढोंगी बाबा को दे दिया আদানী আম্বানীক দি দিছে কিন্তু মনত ৰাখিব দেই আমি ইয়াত যদি পলিটিক্স কৰি থাকোঁ তেনেহ'লে দিগদাৰ হ'ব গতিকে আমি ভাবোঁ যে অসমখনক অসম হিচাপে ৰাখিবৰ কাৰণে অসমীয়াৰ স্বাভিমানত আমি অসমীয়া হৈ জীয়াই থাকিবৰ কাৰণে আমি সকলো একলগ হৈ জুবিন দাই বিচৰাৰ দৰে আমি বৰ অসমখন হৈ পেলাই আমি অসমীয়া হৈ পেলাই আমি জীয়াই থাকিব লাগিব আজি বহুকেইটা মানে জাতি জনগোষ্ঠীৰ যিটো ছাত্ৰ সংগঠন আছে তেওঁলোকে অখিল দাক অপ্ৰাসংগিক কৰিবলৈ বিচাৰি আছে বাট অখিল গগৈক অপ্ৰাসংগিক কৰিব নোৱাৰে কোনো ক্ষেত্ৰত বিগত 5 বছৰত অখিল গগৈৰ মানে এইটো কি বুলি ক'ম বিধানসভাৰ ভিতৰতে হওক বাহিৰতে হওক অখিল গগৈৰ ভূমিকাক আপুনি নস্যাৎ কৰিব নোৱাৰে আপুনি ইউ কেনট ডিনাই গতিকে মই যোনে চাই আছে তোমাৰ হয়তো আজিলৈকে এটা গোচৰে নাই মোৰ হয়তো এটা গোচৰে নাই কিন্তু অখিল গগৈ এনেকুৱা এটা মানুহ 168টা গোচৰত তেওঁ
এজন ব্যক্তি 168টা গোচৰ তেওঁ ঘূৰি ফুৰিছে অসমৰ ইফালে ইফালে, এই আজি আমুক, আজি লখিমপুৰ, আজি ডিব্ৰুগড়, আজি যোৰহাট, আজি গোলাঘাট, আজি গুৱাহাটী, বিভিন্ন মানে থানাত কেছ দি থোৱা আছে। 186টা গোচৰ, ইউ কেনট ডিনাই। 34 বাৰ জেললৈ গৈছে, 34 টাইমছ জেললৈ গৈছে। গতিকে অখিল গগৈক ইউ কেনট ডিনাই। ৰাজনৈতিকভাৱে আপুনি বহুত কিবা কিবি ক'ব পাৰে। সিদিনা দেখিছোঁ TMPKৰ সভাপতি, মই কাকো ভয় নকৰোঁ দেই, মই কথাটো কৈ দিছোঁ, TMPKৰ সভাপতি আৰু সম্পাদকে কিছুমান পোষ্ট লিখিছে যে লিগাঙৰ দিনা বিধানসভাৰ অধিৱেশনত অখিল গগৈয়ে যে লিগাঙত ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিবৰ কাৰণে ভুৱন পেগু কিবা এটা বিষয়ত তেওঁ মন্তব্য দি থাকোঁতে অখিল গগৈ মন্তব্য দাঙি ধৰিলে আৰু খুব বাক বিতণ্ডাৰ সৃষ্টি হৈছে। তাৰ ওপৰত তেওঁলোকে কমেণ্টছ কৰিছে। বাট আপোনালোক ছাত্ৰ সংগঠন, আপোনালোক ৰাজনৈতিক সংগঠন নহয়। ৰাজনীতি সংগঠন মানে সংসদীয় ৰাজনীতিৰ পৰা আপোনালোকে হয়তো আওতাৰ বাহিৰত থাকিব লাগে, থাকে চাগে। গতিকে আপোনালোকে ৰাজনৈতিক সংগঠনৰ ৰাজনীতি দলৰ দৰে আপোনালোকে কথা নক'ব। গতিকে ইয়াত বিভিন্ন ধৰণে কথা কৈছে। লিগাঙক আমি বিচাৰোঁ, মোৰ বৌ মোৰ মিচিং মানুহ, মোৰ গাৰ্লফ্ৰেণ্ড মিচিং আছিল, মই আজি কৈ দিছোঁ কথাটো। গতিকে আমি একেখন কাঁহীতে ভাত খোৱা মানুহ, গতিকে মিপাক মিচিং আমাৰ মাজত নাই। আমি অসমীয়া মানুহ। গতিকে এইবিলাক ভেদাভেদ আনিব নালাগে ৰাজনৈতিকভাৱে। গতিকে অখিল গগৈক তেওঁলোকে থেংক ইউ এটা জনাব পৰা নাই। তেওঁলোকে ক'ৰ কি বাৰে বাং কৰা কথা লিখি পেলাই ফেচবুকত লিখিছে বোলে তেওঁ কিয় এনেকুৱা মিয়া প্ৰেমী, মিয়া প্ৰীতি। আৰে ভাই, মিয়া শব্দটো কোনে আনিছে? মিয়া শব্দটো বিজেপি আনিছে। বিজেপিৰ কোনো বেলেগ টপিক নাই, বেলেগ কোনো ইছ্যু নাই পলিটিক্স খেলিবৰ কাৰণে, পলিটিক্স কৰিবৰ কাৰণে। মিয়া বাংলাদেশী, পাকিস্তান এইবিলাকতেই তেওঁলোকৰ মানে ৰাজনীতিৰ শেষ, সীমাবদ্ধতা শেষ। শাসন কোনে লৈ আছে? বিগত 10 বছৰত অসমৰ পৰা বিদেশী কেইজন বিতৰণ কৰিলে? 1600 কিমানজন? 1684 নে 86? 1686 জন, 86। 10 বছৰ যদি 1686 জন বিদেশীক বিতাড়িত কৰে, তেনেহ'লে 40 লাখ বাংলাদেশীক বিদেশীক বিতাড়িত কৰিবৰ কাৰণে, বিতৰণ কৰিবৰ কাৰণে কিমান বছৰ লাগিব গম পায়নে? 22,000 বছৰ লাগিব। 22,000 বছৰ আমি অসমত বিজেপিক শাসন দি থ'ব লাগিব। গতিকে দিছ ইজ নট পচিবল। আৰু AGP বিজেপি একেটাই। গতিকে আমি কথাবোৰ অলপ বেলেগ ধৰণে চিন্তা কৰিব লাগে। অসমীয়াৰ বৃহত্তৰ স্বাৰ্থত কথাবিলাক চিন্তা কৰিব লাগে। ইউ কেনট ডিনাই অখিল গগৈ। মই ক'লোঁ নহয়, অখিল গগৈক আপুনি ডিনাই কৰিব নোৱাৰে। ইউ কেনট ডিনাই। তুমি অপ্ৰাসংগিক কৰিব নোৱাৰা। ফেচবুকত আল্টু ফাল্টু লিখি পেলাই ইউ কেনট ডিনাই অখিল গগৈ। তুমি হয়তো এবাৰো জেললৈ গৈ পোৱা নাই। 34 বাৰ জেললৈ যোৱা মানুহটো হৈছে অখিল গগৈ। 168টা কেছত ঘূৰি ফুৰা মানুহটো, 168টা কেছ বুকুত লৈ পেলাই সংগ্ৰামী এটা সত্তা জীয়াই ৰখা মানুহটো হৈছে অখিল গগৈ। ইউ কেনট ডিনাই। অ'কে? গতিকে ভিক্টৰ দাসে এটা কৈ থৈ গৈছিলে, অসমত এপিচেই মাল আছে, জুবিন গাৰ্গ। মই এতিয়া ক'ম, অসমত অন্য এপিচ মাল আছে, অখিল গগৈ। অসমত আৰু এটা পিচ মাল আছে, অখিল গগৈ। ইউ কেনট ডিনাই। অসমখনক যদি অসমীয়া হিচাপে জীয়াই ৰাখিব বিচাৰে, অসমীয়া ভাষা যদি জীয়াই ৰাখিব বিচাৰে, অসমীয়া হৈ যদি অসমত দপদপাই থাকিব বিচাৰে, তেনেহ'লে ইউ কেনট ডিনাই অখিল গগৈ। গতিকে মই ভাবিছোঁ, মই আশা কৰোঁ, I hope কি it will be on tomorrow that anyone come to our Zubin Khetra and the
The hurtful man, the one who wanted to install one solar panel. Solar হয়তো পেনেল অহা কাইলৈ কোনোবাই ইনষ্টল কৰিব কিন্তু চাই থাকক দেই অসমত এনেকুৱা মানুহ আছে কিন্তু ঘেণ্টা কাকো খাতি নকৰা মানুহ আছে হয়তো কাইলৈ কোনোবা আহি পেলাই তাতে সোলাৰ পেনেল ইনষ্টলেশ্যন কৰিব আপুনি চাই থাকক ভিক্টৰ দাস দেশদ্ৰোহী নহয় ৰাষ্ট্ৰদ্ৰোহী নহয় কালি ওলাই আহিলেতো ভিক্টৰ দাস গতিকে অসমত এনেকুৱা মানুহ আছে টাইম নলওঁ থেংক ইউ ধন্যবাদ জয় জুবিন দা অখিল গগৈ জিন্দাবাদ ৰাইজ দল জিন্দাবাদ জয় আই অসম